হেল্ল' গাইজ, আজি এয়া মই চিকেনৰ লগত লাই শাক আৰু পালেং শাক, বিলাহী এনেকৈ আৰু কেইটামান বুট এনেকৈ মিক্স কৰি কিনে বনাইছোঁ। খাবলৈ পিছত বহুত ভালে লাগিল। ফাৰ্ষ্ট টাইম বনাইছোঁ মই এনেকৈ। মানে শাক বনালে এই শাকৰ আঞ্জা বুলি কৈ কিনে মানে ইমান ভাল নালাগে খাই, নিৰামিষ সেইকাৰণে চিকেনৰ লগতে বনালোঁ আৰু শাকৰ নিচিনা এটা অনুভৱ হোৱাই নাই। ইমান ভাল লাগিছে যে শাক খাই আছোঁ নেকি এনেকুৱা ভবাই নাই। মানে বহুত ভাল লাগিছে আৰু গ্ৰেভিখিনিৰ লগত মানে শাকখিনি মিক্স হৈ গৈছে ন, খাবলৈ বহুত টেষ্টি হৈছে। সেইকাৰণে মানে ভাবিলোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই শাকৰ লগত চিকেন এনেকৈ বাচ্ছাবিলাকৰ কাৰণেও ভাল হয়, সিহঁতে শাক খাব নিবিচাৰে। এতিয়া এনেকৈ মানে চিকেনৰ লগত দিলে অলপ হ'লেও খোৱা যাব। এনেকৈ অলপ হেল্ডিও হয় বস্তুটো। এতিয়াতো ঠাণ্ডা দিনত শাক খাব লাগে, পালেং শাক, লাই শাক। সেইকাৰণে আপোনালোকে ট্ৰাই কৰিব।